বহুত ভাল লাগিছে সপোন আছিলে যে এদিন মই ইণ্ডিয়া হৈ খেলিম ইণ্ডিয়াৰ কাৰণে গৌৰৱ কৰি আনিব পাৰিম সপোন পূৰণ হৈছে কিন্তু আগন্তুক কম্পিটিশ্যনৰ কাৰণে আৰু চেষ্টা কৰি যাম যাতে আৰু ভাল ফল পাওঁ আৰু মোৰ এই যোনটো মই ফল পাবলৈ সক্ষম হৈছোঁ তাত মা দেউতা বহুত সহায় কৰিছে তেওঁলোকে কেতিয়াও মোক ছাপোৰ্ট নকৰোঁ বুলি কোৱা নাই লগতে মোৰ গুৰু ৰাহুল বসুমতাৰী ছাৰে বহুত সহায় কৰিছে আৰু মোক আজিলৈকে যিসকল গুৰুৱে মোক শিক্ষা প্ৰদান কৰিছে সকলোলৈকে মই ধন্যবাদ দিব বিচাৰিছোঁ লগতে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট উচু এছ'চিয়েশ্যনৰ আমাৰ ছেক্ৰেটাৰী ছাৰ প্লাৱন ছাৰেও বহুত সহায় কৰিছে আমাক আৰু লগতে উচু এছ'চিয়েশ্যন অফ আছাম আৰু উচু এছ'চিয়েশ্যন অফ ইণ্ডিয়াই মোক বহুত ছাপোৰ্ট কৰিছে আমাৰ উচু এছ'চিয়েশ্যন অফ আছামৰ ছেক্ৰেটাৰী ছাৰে মোক খেললৈ যোৱা আগত তেওঁ মোক কল কৰি কৈছে যে ভালকৈ খেলিবি আমুক কৰিবি এনেকৈ কৈছে তেতিয়া মোৰ বহুত ভাল লাগিছিলে আৰু তেওঁলোকে মোক ইমান ডাঙৰ এটা প্লেটফৰ্ম দিয়াৰ কাৰণে তেওঁলোকক মই ধন্যবাদ দিব বিচাৰোঁ যোৱা 28 ফেব্ৰুৱাৰীৰ পৰা 5 মাৰ্চলৈকে ৰাছিয়া মস্কোত উচু ষ্টাৰ ইণ্টাৰনেশ্যনেল প্ৰতিযোগিতা হৈছিল উক্ত প্ৰতিযোগিতাত আমাৰ শিৱসাগৰ জিলাৰ গোহাঁইবাৰী উচু ক্লাবৰ খেলুৱৈ অভিজিত বুঢ়াগোহাঁয়ে ভাৰতীয় দলত স্থান লাভ কৰি ভাৰতৰ হৈ ৰাছিয়াত উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু উক্ত প্ৰতিযোগিতাত তেখেতে বিশ্বৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু বিশ্বৰ ভিতৰতে প্ৰথম স্থান লাভ কৰি গ'ল্ড মেডেল লাভ কৰি আমাৰ ভাৰতবৰ্ষৰ লগতে অসম তথা শিৱসাগৰ জিলালৈ তেখেতে যি গৌৰৱ কঢ়িয়াই আনিছে তাৰ বাবে আমি তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে অনাগত দিনত তেখেতে যাতে আৰু ভাল ধৰণে অনুশীলন কৰি যাতে এছিয়ান গেমছ কমনৱেলথ গেমছ বা অলিম্পিক নিচিনা গেমছত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যাতে ভাৰতবৰ্ষ তথা অসম তথা শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনে আমি তাৰে আশা কৰি তেখেতক আজি আমি শিৱসাগৰ জিলা উচু ক্ৰীড়া সন্থাৰ ফালৰ পৰা আৰু শিৱসাগৰ জিলা ক্ৰীড়া অনুৰাগী ৰাইজ দল সংগঠন সকলোৱে আমি তেখেতক আজি উচ্চ আদৰণি আৰু সম্বৰ্ধনা কাৰ্যসূচীটো আজি আমি হাতত লৈছিলোঁ ইমানে আৰু এই ক্ষেত্ৰত তেখেতক ইমানখিনি আগবাঢ়ি যোৱাত আমাৰ শিৱসাগৰ জিলাৰ যিসকল অভিভাৱক প্ৰশিক্ষক বা ৰাইজে দল সংগঠনে যি আশীৰ্বাদ কৰিলে তাৰ বাবে আমি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে তেখেতসকলৰ মাক বাপেক সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰি নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য।